হয়, আমি বঙাইগাঁৱৰ পৰা আহিছোঁ। আছোঁ বেছ কিছু টাইম হ'লেও আমি লাইনত যথেষ্ট ভিৰ হৈছে, যথেষ্ট মানুহ আহিছে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে আৰু ইয়াৰে ব্যৱস্থাখিনিও ভাল, ধুনীয়া সুন্দৰকৈ এৰেঞ্জমেণ্ট কৰিছে তেওঁলোকে। প্ৰতি বছৰে আহোঁ আমি পূজা দিবলৈ। লগে লগে মেলাৰ হেৰিখিনিও ভাল, ল'ৰা ছোৱালীখিনি ভাল আনন্দ ফূৰ্তি কৰে। লোকবিশ্বাস হয়, এইটো ঐতিহ্যমণ্ডিত মন্দিৰ। ইয়াতে বহুত আগৰ পৰাই আমি হেৰি কৰোঁ। মোৰ ল'ৰাৰ আপোনাৰ অন্নপ্ৰসন্ন ইয়াতে দিয়া গৈছিলে। তো বেছ ভাল, ধুনীয়া এটা পৰিৱেশ, ধুনীয়া মানে হেৰি হৈছে আৰু। ধন্যবাদ। আজি প্ৰসিদ্ধ লালমাটি দোৰামাৰীৰ শ্ৰী শ্ৰী গণেশ মন্দিৰত প্ৰভুৰ পূজা আৰম্ভ হৈছে। পবিত্ৰ মাঘ মাহৰ শুক্লপক্ষৰ বৰদা চতুৰ্থী তিথিৰ পৰা প্ৰতি বছৰে এই ঐতিহ্যমণ্ডিত গণেশ মন্দিৰত পূজা অৰ্চনা কৰা হয় আৰু এইবেলিও আজি 2 ফেব্ৰুৱাৰীৰ পৰা অহা 7 ফেব্ৰুৱাৰীলৈকে বিস্তৃত কাৰ্যসূচীৰে পূজা মহোৎসৱ আৰম্ভ হৈছে। খন্তেক সময়তে কেইবাটাও কাৰ্যসূচী হৈ গ'ল। পৰৱৰ্তী সময়ত আমাৰ 7 তাৰিখলৈকে বিস্তৃত কাৰ্যসূচী থাকিব আৰু আমি প্ৰত্যক্ষ কৰিছোঁ যে এই প্ৰসিদ্ধ মন্দিৰৰ যিটো ঐতিহ্য, এই ঐতিহ্যৰ প্ৰতি ৰাইজে আকৰ্ষিত হৈছে। ইয়াত প্ৰত্নতাত্ত্বিক স্থান এতিয়া আছে আৰু প্ৰত্নতাত্ত্বিক স্থানৰ লগতে আমাৰ এই প্ৰাচীন মন্দিৰ, এই মন্দিৰত ৰাইজে আহি যদি তেখেতসকলৰ মনোকামনা কৰে এইটো পূৰ্ণ হয় বুলি পূৰ্বৰ পৰাই নাম আছে। সেইকাৰণে দৰ্শনাৰ্থীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে আৰু এইবেলিও আমি আশা কৰিছোঁ হয়তো কেইবা লাখ দৰ্শকে এই 6 দিনীয়া কাৰ্যসূচীত তেখেতসকলে প্ৰভুৰ ওচৰত আহি সেৱা ল'ব আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু আমি চৰকাৰীভাৱেও দেখিছোঁ যে আমাৰ বৰ্তমানৰ চৰকাৰখনে যথেষ্ট গুৰুত্ব দিছে আৰু এই প্ৰসিদ্ধ স্থানক উন্নত কৰাৰ কাৰণে তেখেতসকলে কিছু ব্যৱস্থা লৈছে। বিগত যোৱা 2023 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আহিছিল আৰু তেওঁক অৱগত কৰোৱা হৈছিল যে আমাৰ এই মন্দিৰৰ যিটো চাৰিসীমা আছে সেইখিনি সুৰক্ষিত কৰিব লাগে, যাতে ভৱিষ্যতৰ সুৰক্ষিতৰ স্বাৰ্থত এই প্ৰসিদ্ধ মন্দিৰক যাতে আমি ভৱিষ্যতৰ কাৰণে সুৰক্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু তেওঁ লগে লগে কিন্তু এই ব্যৱস্থাটো লৈছিল। আৰু কিছুদিন আগতে আপোনালোকেও দেখিছে যে আমাৰ গোটেই চাৰিওফালৰ যি পকী মজবুত দেৱাল দিয়াৰ কাম সম্পূৰ্ণ হৈছে আৰু এতিয়া যিখিনি আন্তঃগাঁথনি আৰু কৰিব লগা আছে সেইখিনি পৰ্যায়ক্ৰমে নিশ্চয় হ'ব। আমাৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়েও যোৱা ছেপ্টেম্বৰ মাহত আহি গৈছে। তেখেতেও মন্দিৰৰ পৰিৱেশ দেখি যথেষ্ট আপ্লুত হৈছে আৰু আমাৰ সমিতিক ধন্যবাদ দিছে যে সুন্দৰকৈ তেখেতসকলে এই ব্যৱস্থাটো লৈছে। আৰু বিভিন্ন সময়ত দেখোঁ আমি
যে দেশী বিদেশী পৰ্যটক আমাৰ এই মন্দিৰলৈ আহে। এইবাৰো দেখিব হয়তো আমাৰ বিভিন্ন প্ৰদেশৰ পৰা ইয়াতে আহি ৰাইজ একত্ৰিত হ'ব। আৰু আমি সময়ে সময়ে দেখিছোঁ যে বিদেশী পৰ্যটক কিন্তু আহি তেখেতসকলে প্ৰত্নতাত্ত্বিক স্থান আমাৰ যিটো অষ্টম শতিকাত নিৰ্মিত যিটো প্ৰাচীন মন্দিৰ, সেই মন্দিৰৰ যিখিনি আমাৰ ভগ্নাৱশেষ আছে সেইখিনি তেখেতসকলে দেখি যথেষ্ট সন্তুষ্ট হয়। গতিকে আমি আশা কৰিছোঁ চৰকাৰীভাৱে যে প্ৰত্নতাত্ত্বিক স্থানটো কিন্তু উন্নত কৰাৰ যথেষ্ট থল আছে। আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কিন্তু এতিয়ালৈকে আমাৰ যিখিনি ভগ্নাৱশেষ প্ৰায় সৰহসংখ্যকে কিন্তু অতত পিছৰতি হৈ পৰি আছে। সেইখিনি কিন্তু উপযুক্ত সংৰক্ষণ কৰা নাই। আৰু উপযুক্ত সংৰক্ষণ হ'লে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে ভাৰতৰ অন্যতম গণেশ মন্দিৰ আৰু প্ৰত্নতাত্ত্বিক স্থান হিচাপে গঢ়ি উঠিব। কিন্তু এইখিনি ব্যৱস্থা কিয় কৰা নাই, আমি তাৰ কাৰণে এই বিষয়ে আমি কিন্তু চিন্তিত। কাৰণ কি, এইবিলাক যদি সম্পদ ধ্বংস হৈ যায় তেতিয়াহ'লে পুনৰ ঘূৰাই পোৱা নাযাব। হাজাৰ বছৰীয়া এই যিখিনি সম্পদ আছে এইখিনি বহুমূলীয়া। আমাৰ বিশেষজ্ঞ কিছুমানে কয় যে এইখিনিক যদি উপযুক্ত সংৰক্ষণ কৰা হয় তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মৰ কাৰণেও এটা ইতিহাস হৈ ৰ'ব। আৰু আমি যে কয় যে শিলে কথা কয়, এই কথাখিনি আমিও অনুভৱ কৰোঁ যে অষ্টম শতিকাত নিৰ্মিত এই সুন্দৰ মন্দিৰটোক যদি পুনৰ নিৰ্মাণ কৰিব পৰা যায়, নোৱাৰিলেও আমাৰ যিখিনি ভগ্নাৱশেষ আছে সেইখিনিক যদি উপযুক্তভাৱে সংৰক্ষণ কৰিব পৰা যায়, তেতিয়াহ'লে ক'ব পাৰি যে এই মন্দিৰৰ যিটো প্ৰচাৰ আৰু প্ৰসাৰ গোটেই ভাৰতত বাহিৰত গুচি যাব। আৰু আমাৰ এইকেইদিনত আমাৰ 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি হয়তো কেইবালাখ দৰ্শনাৰ্থী আহি ইয়াতে সমাগত হ'ব আৰু প্ৰভুৰ ওচৰত সেৱা ল'ব। তেখেতসকলৰ যি মনৰ কামনা আছে সেইখিনি নিশ্চয় গণেশ প্ৰভুৱে পূৰণ কৰিব। আৰু আমিও আশা কৰিছোঁ ৰাইজৰ যাতে মংগল হয়, গোটেই দেশৰ বিশ্বৰ আটাইৰে যাতে জনসাধাৰণৰ মংগল হয়, সেইখিনিও আমি কামনা কৰিছোঁ।